মৃত্যুৰ 1 ঘণ্টা আগতে পোৱা যায় এই 4টা সংকেত। বন্ধু বান্ধৱীসকল, মানুহে মৃত্যুৰ আগমুহূৰ্তত কি বস্তু দেখা পায়, কেনেকুৱা ধৰণৰ শব্দ কাণে শুনি পায়, কি চিন্তা ভাৱনা মনলৈ আহে, এই সকলোখিনি কথা গৰুড় পুৰাণত স্পষ্ট উল্লেখ আছে। আজি আমি এই সকলো ধৰণৰ কথা সবিশেষ জানিবলৈ চেষ্টা কৰিম। মানুহৰ মৃত্যুৰ আগতে কেনেকুৱা ধৰণৰ চিন্তা ভাৱনা মনলৈ আহে। বন্ধু বান্ধৱীসকল, মৃত্যু এনে এটা চিৰন্তন সত্য, ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে। কিন্তু গৰুড় পুৰাণত জন্ম মৃত্যুৰ ৰহস্য কথা ভগৱান বিষ্ণুৱে গৰুড় পক্ষীৰ আগত সকলো কথা উল্লেখ কৰিছে। যেতিয়া মানুহৰ অন্তিম সময় উপস্থিত হয়, তেতিয়া মানুহৰ বিভিন্ন ধৰণৰ চিন্তা ভাৱনা মনলৈ আহে। বন্ধু বান্ধৱীসকল, গৰুড় পুৰাণৰ এই কথাখিনি খন্তেক সময় উলিয়াই সম্পূৰ্ণ শুনিবলৈ চেষ্টা কৰিব। গৰুড় পুৰাণৰ কথাসমূহ সদায় সম্পূৰ্ণকৈ শুনিবলৈ চেষ্টা কৰিব লাগে। আহক তেন্তে গৰুড় পুৰাণৰ কথাখিনি শুনিবলৈ চেষ্টা কৰোঁ। গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ আগমুহূৰ্তত মানুহে আগতে মৃত্যু হৈ যোৱা পৰিয়ালৰ ব্যক্তিসকলক দেখা পায়। অৰ্থাৎ পৰিয়ালৰ মৃত ব্যক্তিসকলে বিভিন্ন ধৰণে সপোনৰ মাধ্যমে তেওঁৰ ওচৰলৈ বাৰে বাৰে আহি থাকে। ফলত মৃত্যুৰ সৈতে যুঁজি থকা ব্যক্তিজনৰ চকু কাণ থিয় হৈ ক'ৰবালৈ চাই থকা যেন লাগে। পৰিয়ালৰ মৃত ব্যক্তিৰ আত্মাবোৰে এই কাৰণে তেওঁৰ ওচৰলৈ আহি থাকে, যাতে তেওঁৰ অন্তিমটো ইচ্ছা পৰিয়ালৰ আগত ব্যক্ত কৰিব পাৰে। মৃত্যুৰ আগত যেতিয়া মানুহে শৰশয্যাত পৰি থাকে, তেতিয়া তেওঁৰ জীৱনত কি ভাল বেয়া কৰ্ম কৰিলে সেইবোৰ বাৰে বাৰে মনলৈ আহি থাকে। গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ কিছু সময় আগতে মৃত্যুৰ হৈ যুঁজি থকা ব্যক্তিয়ে নতুন ঘৰ, উজ্জ্বলময় দুৱাৰ আদি দেখা পায়। চকু আৰু মুখে পৰিয়ালৰ ব্যক্তিক কিছু কথা ক'বলৈ বিচাৰে, কিন্তু শৰীৰটো অৱশ হৈ থকা কাৰণে একো ক'ব নোৱাৰা হয়। তেতিয়া জানিব ব্যক্তিজনৰ অন্তিম সময় উপস্থিত হৈছে। এনেবোৰ সংকেত প্ৰত্যেকজন মৃত্যুৰ আগমুহূৰ্তত ব্যক্তিসকলে গম পাই থাকে। মানুহে মৃত্যুৰ আগত কেতিয়াবা অদ্ভুত চিঞৰ, দুখ, ভাগৰ আৰু সৰ্বশৰীৰ বিষ অনুভৱ হয় আৰু চকুৱেদি চকু পানী ওলায়, তেতিয়া জানিব তেওঁক নিবলৈ যমদূত উপস্থিত হৈছে। তেওঁ যমদূতক দেখা পাই পৰিয়ালৰ লোকৰ কথা ভাবি তেওঁলোকৰ প্ৰতি থকা মৰম স্নেহৰ কাৰণে শৰীৰটো এৰি যাব নিবিচাৰে আৰু দুখত চিঞৰে আৰু কান্দে। গৰুড় পুৰাণ অনুসৰি মানুহে মৃত্যুৰ আগজাননী তেওঁ উপলব্ধি কৰিব পাৰে। যি লোকে মৃত্যুৰ আগজাননী পায়, তেওঁৰ মুখত অকস্মাত মৃত্যুৰ কথা বাৰে বাৰে ওলায়। তেওঁ প্ৰতিটো কথা মৃত্যুৰ লগত সাঙুৰি ক'ব বিচাৰে। তেতিয়া জানিব সেইজন ব্যক্তিৰ হয়তো অকাল মৃত্যু হ'ব পাৰে। যদি কোনোবাৰ মুখত মৃত্যুৰ কথা বাৰে বাৰে অস্বাভাৱিকভাৱে ওলায়, তেন্তে তেনে ব্যক্তিক ৰাম নাম স্মৰণ কৰিবলৈ ক'ব লাগে অথবা ভগৱানৰ কথা শ্ৰৱণ কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ ভগৱানৰ নাম স্মৰণ কৰিলে মৃত্যুৰ ভয় নাথাকে, মৃত্যুৱে তেওঁক ত্যাগ কৰে। সেইবাবে মানুহে মুখত ৰাম কৃষ্ণৰ নাম স্মৰণ কৰি থাকিব লাগে। গৰুড় পুৰাণ অনুসৰি মানুহৰ কুকৰ্মৰ ফল জীৱিত কালত ভোগ কৰাৰ উপৰিও সেই কুকৰ্মৰ ফল মৃত্যুৰ পিছতো যমপুৰীত ভুগিব লগা হয় আৰু কৰ্ম ফল শেষ নোহোৱা পৰ্যন্ত বিভিন্ন ধৰণৰ নিজ যোনিত জন্ম ল'ব লগা হয়। সেইকাৰণে মানুহে গৰুড় পুৰাণ, ভাগৱত পুৰাণ আদি কথাসমূহ শুদ্ধ মনেৰে শুনিবলৈ চেষ্টা কৰিব লাগে।
গৰুৰ পুৰাণ অনুসৰি যি মানুহৰ স্বাভাৱিক মৃত্যু হয় তেওঁ মৃত্যুৰ আগজাননী সহজে জানিব নোৱাৰে, কিন্তু যি ব্যক্তিৰ আকস্মিক আৰু অকাল মৃত্যু হ'ব লগা হয় তেনে ব্যক্তিয়ে মৃত্যুৰ আগজাননী উপলব্ধি কৰিব পাৰে। তেওঁৰ মুখে মৃত্যুৰ কথা সঘনাই বাৰে বাৰে আনৰ ওচৰত ব্যক্ত কৰে। তেতিয়া জানিব তেনে ব্যক্তি হয়তো অকাল মৃত্যু হ'ব পাৰে। বন্ধু বান্ধৱীসকল, মানুহৰ জীৱনলৈ মৃত্যু বিভিন্ন ধৰণে বিভিন্ন ৰূপত বিভিন্ন ঠাইত হ'ব পাৰে। কিছুমান ব্যক্তিয়ে এই মৃত্যুৰ উপলব্ধি কৰিব পাৰে আৰু কিছুমানে নোৱাৰে। সেইকাৰণে নিজৰ নিজৰ উপাস্য ভগৱানক একান্ত মনে চিন্তা স্মৰণ কৰিলে কেতিয়াও মানুহৰ জীৱনলৈ আকস্মিক আৰু অকাল মৃত্যু নাহে। মৃত্যুৰ আগমুহূৰ্তত পোৱা সংকেতসমূহ কেনে লাগিল বন্ধু বান্ধৱীসকল আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।